17-18 ফেব্ৰুৱাৰীত মই শুনিছোঁ যে নিৰ্বাচনী আয়োগৰ দল অসমত আহিব আৰু নিৰ্বাচনী আয়োগে সকলো ৰাজনৈতিক দলৰ লগতে কথা পাতে, ৰাজ্য চৰকাৰৰ লগতো কথা পাতে, বিষয়াসকলৰ লগত প্ৰস্তুতিৰ বুজ লয়। ৰাজ্য চৰকাৰে বিহুৰ আগতে নিৰ্বাচন অনুষ্ঠিত কৰিবৰ বাবে নিৰ্বাচনী আয়োগক অনুৰোধ জনাব। কিন্তু ৰাজ্য চৰকাৰে যি কয় সেইটো নহ'বও পাৰে। এই সিদ্ধান্তটো সম্পূৰ্ণ নিৰ্বাচনী আয়োগে ল'ব। 17-18 ফেব্ৰুৱাৰীত মই শুনিছোঁ যে নিৰ্বাচনী আয়োগৰ দল অসমত আহিব আৰু নিৰ্বাচনী আয়োগে সকলো ৰাজনৈতিক দলৰ লগতে কথা পাতে, ৰাজ্য চৰকাৰৰ লগতো কথা পাতে, বিষয়াসকলৰ লগত প্ৰস্তুতিৰ বুজ লয়। ৰাজ্য চৰকাৰে বিহুৰ আগতে নিৰ্বাচন অনুষ্ঠিত কৰিবৰ বাবে নিৰ্বাচনী আয়োগক অনুৰোধ জনাব। কিন্তু ৰাজ্য চৰকাৰে যি কয় সেইটো নহ'বও পাৰে। এই সিদ্ধান্তটো সম্পূৰ্ণ নিৰ্বাচনী আয়োগে ল'ব।